আৰু গাইজ পুৰা মিজোৰামত ফ'ৰ লাইনৰ কাম চলি আছে। চাওক আপোনালোক দেখুৱাই আছো, চাওক পুৰা একদম পাহাৰ কাটি একদম চাওক ৰাস্তা পকল কৰি দিছে। গাইজ তেল ডিপুত সেইখিনি পুৰা গাড়ী থিয় কৰাই দিছোঁ। তো এতিয়ালৈকে পেট্ৰল পাম্প খোলাই নাই ইয়াত চাওক। আৰু পিনে মামাই পুৰা মোবাইল চাই আছে মা। আৰু গাইজ আছোঁ একদম মানে মিজোৰাম বাইৰেণ্টি। আৰু ৰাতিপুৱাৰ পৰা সেইখিনি গাড়ী লগাই দিছোঁ পেট্ৰল পাম্পত। সেইটো কাৰণে মানে এতিয়ালৈকে পেট্ৰল পাম্প খোলা নাই, তো টাইম হোৱা নাই, তো টাইম হ'ব বাছ আহিব। তো মোৰ ফালৰ পৰা সকলোকে গুড মৰ্ণিং আৰু স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আজিৰ অন্য এটি ভিডিঅ' লৈ। যিহেতু গাইজ পুৰা গৈছে একদম লুং তোলাই, তো আশা কৰিছোঁ আপোনালোকে পুৰা ভিডিঅ'টোৰ পৰা শেষলৈকে চাব। আৰু মানে বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ, তো চেষ্টা কৰিম মানে ডেইলি ভ্লগ দিবৰ কাৰণে। তো আশা কৰিছোঁ ভিডিঅ'টো পুৰা শেষলৈকে চাব আৰু ধুনীয়া ধুনীয়া ঠাইবোৰ দেখাবলৈ চেষ্টা কৰিম গাইজ। তো আজি মই লাইফত প্ৰথমবাৰ গৈ আছোঁ লুংটোলৈ, মানে মই যিহেতু দেখি পোৱা নাই আৰু কৰি নিশ্চয় দেখি পাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ফাইনেলি ডিপু খুলি দিলে আৰু খুলি বাছ এতিয়া ভৰাইছোঁ পুৰা ডিজেল। তো মামাই আজি আকৌ নতুন চাকৰি পাল, নতুন নিউজক ক'ত মিজোৰামত এইপিনে ডিজেল লৈ আছোঁ গাইজ পুৰা। আৰু গাইজ ডাইৰেক্ট একদম ডিজেল ভৰাই কিনি আহি পালোঁ MVA কাটা। তো এইপিনে আছে ইয়াত চাওক আগত এয়া লিখা আছে ষ্টপ MVA চেক গেট বাইৰেণ্টি। আৰু গাইজ এনেকৈ পুৰা কাটা কৰি কিনি আহিলোঁ ওলাই আৰু গৈ আছোঁ এতিয়া এয়া চাওক পুৰা একদম মানে মিজোৰামৰ একা বেকা ৰাস্তাৰে গৈ থাকিম আৰু। পুৰা মিজোৰামত ফ'ৰ লাইনৰ কাম চলি আছে। তো চাওক আপোনালোক দেখুৱাই আছোঁ, চাওক পুৰা একদম পাহাৰ কাটি একদম চাওক ৰাস্তা বহল কৰি দিছে। দেখিছে গাইজ এইবিলাক চাওক, এইবিলাক চাওক পুৰা একদম মানে ফ'ৰ লাইনৰ কাৰণে ৰাস্তাবিলাকে মজাকৈ বনাই আছে। তেনেকৈ কিছু দূৰ আগত আহি কিনে দেখি পালোঁ গাড়ী পুৰা লাইন। চাওকচোন কিহৰ বা লাইন, এয়া লাইন লাগি গ'ল আৰু গাড়ীখন বাছ এনেকৈ ৰখাই দিলোঁ। আৰু কাষতে দোকান আছে, তো ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো একেবাৰে কৰি লওঁ। আৰু আহিলোঁ পুৰা এটা হোটেলত আৰু লৈ লৈছোঁ পোলাও, ঠাণ্ডা পোলাও। আৰু গাইজ ডাইৰেক্ট খাই বৈ কিনি আহি গ'লোঁ গাড়ীত। তো কিনো কৰিম আৰু, তো ব্লগ ইয়াত চাওক কিহৰ ব্লগ নাজানো। আৰু ৰেড বুল এটা লৈ আহিলোঁ, ইয়াতে 140 টকা, 125 টকাটো 140 টকা, 15 টকা ইয়াতে বেছিকৈ লয় আৰু। তো এটা ৰেড বুল খাই দিওঁ আৰু। তো এতিয়া ৰেড বুলটো খাই দিওঁ গাইজ, অলপ মানে ৰেড বুলটো খালে অলপ ভাল লাগে আৰু মনটো কিবা পুৰা এনাৰ্জি আহি যায়। আৰু গাইজ ফাইনেলি এতিয়া জামটো খুলি দিলে, তো 1 বাজি গ'ল। তো 1 বজাত এনেকৈ এতিয়া লাহে লাহে বাছ আমি আগবাঢ়ি গৈ আছোঁ। মেইন মানে ব্লক লগা জেগাটো এইটোৱে আছিলে। তো ইয়াতে মানে গাড়ী উঠা নাছিলে আৰু শ্লিপ মাৰিছিলে গাড়ীবিলাক পুখুৰীত। তাতে পুৰা মানে ডিচিপিতে মানে চাফা কৰি দিলে আৰু পিনে পুৰা পাহাৰ কাটি আছে এইবিলাক। আৰু গাইজ এতিয়া পুৰা ফাইনেলি আহি গ'লোঁ একদম স্কলাৰশ্বিপ। আৰু গাইজ এনেকৈ এতিয়া পুৰা একদম স্কলাৰশ্বিপৰ মাজেৰে গৈ আছোঁ চাওক। তো এয়াই হ'ল স্কলাৰশ্বিপ, তামাম ৰ'দ দিছে গাইজ, দেখিছেনে পুৰা ফাটাফাটি ৰ'দ একদমবাৰে। আৰু এনেকৈ পুৰা একদম স্কলাৰশ্বিপৰ টাকৰা জাম লাগি গ'ল চাওক গাইজ, আগত পুৰা গাড়ী লাইন দেখিছে। আৰু গাইজ এনেকৈ পুৰা আহি পাই গ'লোঁ আৰু কণকৈ। আৰু কণকৈ পোৱাৰ আগতে সেইপিনে চাওকচোন কেনেকুৱা কুঁৱলী পৰি আছে, দেখিছে গাইজ চাওক। আৰু গাইজ যিমান মানে পাহাৰৰ ওপৰত উঠি আছোঁ সিমানে কুঁৱলীটো বেছিকৈ পাই আছোঁ। চাওকচোন দেখিছেনে গাইজ, চাওক তামাম কুঁৱলী পৰিছে, তলত একো দেখাই নাযায়, দেখিছে গাইজ চাওক দেখিছা কেনেকৈ কুঁৱলী। আৰু গাইজ এনেকৈ কণকৈ পাৰ হোৱাৰ পিছত ৰাস্তাবিলাক বহুত বেছি বেয়া আছিলে। তো এতিয়া মানে ৰাস্তাবিলাক বহুত ভাল কৰিছে, কাৰণ কিয় মানে মিজোৰাম 10 দিন বন্ধ ৰাখিছিলে ন, তো ৰাস্তাৰ কাৰণে। তো ৰাস্তাবিলাক মানে বহুত মেৰামতি কৰিছে আৰু মানে এইবিলাক ৰাস্তা বহুত বেয়া আছিলে, বহুত ডাঙৰ ডাঙৰ মানে গাঁত আছিলে। তো এইবিলাক চব মানে ভাল কৰিছে ৰাস্তাবিলাক চাওক গাইজ। চাওক ৰাস্তা পুৰা পিনপিনা বনাই দিছে। তো মেইন একদম খাটাৰা ৰাস্তা এইবিলাক আছিল, পুৰা বেয়া ৰাস্তাবিলাক চাওক কি ধুনীয়া বনাই দিছে। এতিয়া টেনশ্যন নাই আৰু, আপোনালোকে মিজোৰাম আহিব পাৰিব বিন্দাছ। মানে বৰষুণ দিলে বেয়া হৈ যাব আৰু মানে আৰু এনেকৈ মাটিবিলাক গুচি যাব চব, মানে গাৰা চাৰা ওলাই যাব, মানে অকল পাথৰ পাথৰ হৈ যাব। তো এতিয়া বৰ্তমান বঢ়িয়াকৈ বনাই দিছে। তো পুৰা একদম বেয়া ৰাস্তাবিলাক আছিল এইবিলাক, তো মজাকৈ বনাই দিছে আৰু চাওক পুৰা একদম ৰাস্তা পিনপিনীয়া কৰি দিছে। তো এইবিলাকত কিমান আগত আইবিং দিনত যে লাগি লাগি গৈছিল, তো
চব মজাকৈ দিছে এইটো ৰাস্তাত আৰু গাইছ এনেকৈ পূৰা আহি আবেলি হৈ গ'ল আৰু গাড়ীখন এনেকৈ ৰখাই দিলোঁ আৰু মানে খামৰাঙৰ কাষত আহি কিনি বাছ গাড়ীখন ৰখাই দিলোঁ তো যিহেতু আবেলি টাইম তো চাহ পানী খাই লওঁ আৰু এনেকৈ পূৰা দোকানত সোমাই কিনি লৈ ল'লোঁ এক কাপ গৰমা গৰম চাহ তো চাহটো খালে মনটো অলপ বহুত বেছি ভাল লাগে পূৰা ফ্ৰেছ লাগি যায় তো বহুত মানে দীঘল জাৰ্ণি কৰিলোঁ ন চাহ খালোঁ আৰু চাহৰ লগত বিস্কিট তো এনেকৈ চাহ পানী খাই মেলি ওলাই গুচি যাম আৰু এইপিনে মামা বঢ়িয়াকৈ বহি কিনি খাই আছে চাহ বিস্কিট আৰু এনেকৈ ডাইৰেক্ট চাহ খাই আহি পালোঁ এয়া ৰেল ব্ৰিজ খামৰাঙৰ প্ৰথম ৰেল ব্ৰিজ তো চাওক গাইছ ৰাতি হৈ গ'ল তো এনেকৈ লাহে গৈ থাকোঁ তো এইবোৰতে বহুত 93 লগাইছিল যিহেতু মানে ৰাস্তা আগতে বেয়া আছিলে তো এটা ছাইড গাড়ী দিলে এটা ছাইডটো মানে 93 ৰখাই দিয়ে তো এইবিলাক এতিয়া ফেৰি আৰু এতিয়া পূৰা এইটো ব্ৰিজৰ তলেৰে এনেকৈ আমি গৈ আছোঁ আৰু গাইছ একদম খামৰাঙত আহি কিনি গাড়ীৰ তলত সোমাই গ'লোঁ মানে পূৰা বনাই আছোঁ এতিয়া খানা এইপিনে চাওক পূৰা ভাত হ'লেই আৰু আজি খানা হ'ব আমাৰ আলু দালি বইল আৰু এইপিনে কণী বইল আৰু গাইছ ফাইনেলি হৈ গ'ল আমাৰ ভাত চব্জি ৰেডি অকল বইল এইপিনে চাওক আলু দালি বইল দুটা কণী বইল এইপিনে চালাড বিলাহী চালাড এতিয়া খোৱাহে কথা আৰু আমাৰ বহা জেগা নাই এনেকৈ বহি খাওঁ আৰু আপোনালোকে লাজ নিদিব দেই গৰম আলু বিলাহী চালাড কণী আৰু গাইছ হৈ গ'ল পূৰা খোৱা লোৱা ফিনিছ তো খাই বৈ বাছ ষ্টেৰিঙত বহি ল'লোঁ আৰু এতিয়া পূৰা ৰাতিটো গৈ থাকিম যিমানলৈকে গৈ থাকিব পাৰোঁ আৰু গাইছ এতিয়া ডাইৰেক্ট আহি পালোঁ একদম আইজল টাউন চাওক তো এতিয়া আইজল টাউনৰ মাজেৰে গৈ আছোঁ আৰু আইজল টাউনৰ মাজতো একদম চাওক কেনেকৈ কুঁৱলী পৰিছে পূৰা বগা হৈছে ন দেখিছেনে গাইছ চাওক আৰু গাইছ যিহেতু বহুত ৰাতি হৈ গ'ল সেইটো কাৰণে পূৰা আইজল টাউনটো চাওক পূৰা ফ্ৰী তেনেকৈ গৈ আছোঁ আৰু গাইছ আইজল টাউনটো দেখিবলৈ এনেকুৱা মানে আইজল টাউনৰ পৰা আহিলোঁ বাহিৰত ওলাই কিনি আৰু ইয়াত চাওক কেনেকুৱা লাগে গাইছ কমেণ্ট কৰি জনাব মানে দূৰৰ পৰা আইজল টাউনটো কেনেকুৱা দেখে আৰু এইটো হ'ল গুৰুদ্বাৰ যোৱা ৰাস্তা তো এইটো ৰাস্তাটো মানে যাব পাৰে টুংলি হৈ যাব পাৰে মানে তো আমি নাযাওঁ তো আমি ডাইৰেক্ট নতুন ৰাস্তাত আমি গুচি যাওঁ আৰু গাইছ এতিয়া পূৰা একদম আইজল টাউন পাৰ হৈ গ'লোঁ আৰু ইয়াতে ব'ট আছে মানে ক'ত কিমান কিলোমিটাৰ আছে আপোনালোক দেখুৱাই আছোঁ তো এইপিনে চাওক টুইপাং আছে 372 তাৰপিছত লুংটুলাই আছে 280 কিলোমিটাৰ লুংলি আছে 173 আৰু চেৰচিউ আছে 93 কিলোমিটাৰ তো মই 280 কিলোমিটাৰ যাব লাগিব গাইছ আৰু গাইছ এনেকৈ বাছ এতিয়া ওলাই দিলোঁ পূৰা দীঘলীয়া যাত্ৰা আৰম্ভ তো গৈ থাকোঁ আৰু যিমানটোলৈকে সেনেকৈ গৈ থাকিব পাৰোঁ আৰু গাইছ এতিয়া পূৰা একদম আহি পালোঁ চেৰচিপ চাওক তিনিআলিটো এইটো তিনিআলি ডাইৰেক্ট এনেকৈ এইপিনেদি যাব পাৰে ডাইৰেক্ট চেৰচিপ টাউন আৰু এতিয়া হ'ল বাইপাছ ৰাস্তাটো এইটো আৰু এতিয়া মজাকৈ এটা টোপনি মাৰিম কাৰণ কিয় ৰাতি মানে গাড়ী নাই আৰু এটাও গাড়ী লগ পোৱা নাই আৰু এইপিনে বহুত ফাঁকা জেগা তো সেই গতিকে এতিয়া মজাকৈ টোপনি মাৰিম আৰু ইয়াতে ধুনীয়াকৈ এইবিলাক কেমেৰা আছে এইবিলাক লাইট জ্বলাই কিন্তু কেমেৰা তো টেনশ্যন নাই তো বিন্দাছ টোপনি মাৰিম তো অহাকালি মৰ্ণিং আপোনালোকক পুনৰ লগ পাই আছোঁ গুড মৰ্ণিং আৰু জাষ্ট উঠিলোঁ শুই এতিয়া বাছ লাহেকৈ ওলাই দিওঁ আৰু গৈ থাকোঁ কাৰণ কি এতিয়া বহুতো যাবলৈ আছে তো এইপিনে চাওক লিখা আছে চেৰচিপ আৰু টুইপাং এনেকৈ চেৰচিপ গুচি গ'ল আৰু আমি ডাইৰেক্ট এনেকৈ যাম এইফালে চিধা লুংটুলাই আৰু এইবিলাক চব ওপৰত লিখা আছে ক'ত যায় ক'ত নাযায় লুংটুলাই 198 কিলোমিটাৰ আছে এইটো পূৰা ৰাতিপুৱা টাইম তো তামাম কুঁৱলী পৰি আছে চাওক তামাম কুঁৱলী গাইছ কিন্তু কুঁৱলী তামাম পৰি আছে তো সেইটো হিচাপত মানে ঠাণ্ডাটো নাই মানে ঠাণ্ডাটো কম এইটো যদি মেঘালয়ত হ'ল হয় একদম পাৰে থাকিব নোৱাৰা কৰি দিলে হয় একদম কমাই দিলে হয় আৰু এনেকৈ চেৰচিপ বাইপাছ হৈ আহিলে এইবোৰ ৰাস্তা আগতে বহুত বেয়া আছিলে তো ৰাস্তাবিলাক বহুত ভাল কৰাই দিলে এয়া চাওক পূৰা ফিনফিনীয়া হৈ গ'ল তো টেনশ্যন নাই আৰু এয়া হ'ল এইটো ব্ৰিজটো দীঘল ব্ৰিজ আৰু পাই গ'লোঁ তিনিআলিটো তো চেৰচিপ টাউন হৈ আহিলে তো এইটো ৰাস্তাৰে ওলালেহেঁতেন আৰু তো আমি ডাইৰেক্ট বাইপাছ হৈ আহিলোঁ যিহেতু তো ডাইৰেক্ট আমি শ্বৰ্টকাটেৰে এনেকৈ আহিলোঁ আৰু এই চাওক এতিয়া ডাইৰেক্ট লুংটুলাই যোৱা ৰাস্তাটো সেনেকৈ বাছ লৈ ধৰি আৰু গৈ থাকোঁ আৰু গাইছ এনেকৈ আহি কিনি গাড়ী ৰখাই দিলোঁ পূৰা ৰাস্তাতে সেয়া চাওক আৰু আপোনালোকক পূৰা দেখুৱাই আছোঁ ধুনীয়া এখন নাজাৰা তো আপোনালোকে চাওক গাইছ পূৰা দেখুৱাই আছোঁ আপোনালোকক ধুনীয়া নাজাৰা তো চাওক ৱাও কি মজা লাগিছে ন গাইছ চাওক পাহাৰ দেখিছা আৰু আমি এইটো ৰাস্তাত আহিছোঁ চাওক এইটো ৰাস্তা এনেকৈ আহি কিনি ডাইৰেক্ট ইয়াত আহি বাৰু এয়া চাওক কি মজা লাগিছে ৱাও
এনেকে আহিলো আৰু গৈ আছো আৰু এইবিলাক চাওক বহুত ডাঙৰ এইবিলাক লেণ্ডশ্লাইড হৈছিলে দেখিছা গাই চাওক কিমান ওপৰৰ পৰা পাহাৰ খহি খহি পৰি গৈছিল চাওক এইবিলাক দেখিছে এইবিলাক ৰাস্তা বেয়া হৈ গৈছে লেণ্ডশ্লাইড হোৱাৰ বাবে এইবিলাক চাওক এনেকুৱা আৰু পাহাৰৰ ৰাস্তা একা বেকা ৰাস্তা এনেকে অকণমান দূৰ আগত আহি কিনে আকৌ ধুনীয়া ভিউ পইণ্ট দেখি পালো সেয়েহে গাড়ীখন ৰখাই দিলো আৰু আপোনালোকক গাড়ীৰ ওপৰৰ পৰাই অকণমান দেখুৱাই আছো তো চাওক গাইছ দেখিছেনে কেনেকুৱা লাগিছে চাওক মজা লাগিছে চাওক আৰু গাইছ পাহাৰবিলাক দেখুৱাইছে আপোনালোক এই চাওক পাহাৰবিলাক কেনেকুৱা পাহাৰ দেখিছেনে গাইছ পুৰা চাইনা পাহাৰ দৰে দেখিছে চাওক মজা লাগিছে চাওক আৰু গাইছ এনেকে পুৰা আহি আহি পাহাৰৰ মাজত সৰু এটা টাউন পালো টাউনটোৰ নাম হ'ল কেটুম তো চাওক তো কেটুম টাউনৰ মাজেৰে গৈ আছো এতিয়া কেটুম এইপিনে লিখা আছে কেটুম পাহাৰত যিমানকেইটা মানে টাউন চিটি আছে তো সকলো মানে চব পৰিষ্কাৰকৈ ৰাখি থৈ দিয়ে আৰু সিহঁতে পুৰা ক্লিন চাওক এটাও লেতেৰা নাই দেখিছেনে গাইছ চাওক পুৰা ক্লিন একদম আৰু এইপিনে একদম চকা চক দেখিছে চাওক পুৰা চকা চক পুৰা পৰিষ্কাৰকৈ ৰাখে না মামা মজা পুৰা একদম ক্লিয়াৰ আৰু গাইছ এটাকে টাউন পাৰ হৈ আহি দেখি পেলাই এটা গাড়ী মানে ৰাইট চাইডে এটা বাগৰি আছে মানে লেফ্ট চাইডৰ গাড়ীটো ৰাইট চাইডে কেনেকৈ গুচি গ'ল সেইটোহে কথা আৰু গাইছ আৰু মোৰ ডেষ্টিনেশ্যন পাবলৈ কিমান দূৰ আছে আপোনালোকে জানেনে চাওক এইপিনে লিখা আছে দেখিছেনে গাইছ চাওক এইটো তলতো হয় তলতো লংতলাই 150 কিলোমিটাৰ লুংলে আছে 90 কিলোমিটাৰ তাৰপিছত এইপিনে আছে চিয়াহা 205 কিলোমিটাৰ টুপাং 231 কিলোমিটাৰ তো এইফালে যিমানকেইটা আছে এইকেইটা একদম মানে ব্ৰহ্মপুত্ৰৰ কাষত হয় এইবিলাক টুপাং তাৰপিছত চিয়াহা এইবিলাক একদম ব্ৰহ্মপুত্ৰৰ তো কৈ থাকোঁ আৰু এনেকৈ লংতলাত আহিলে তো এনেকুৱা চাওক মজা ভিউ পইণ্ট পায় মানে ভিউ টাৱাৰ মানে টাৱাৰ পায় আৰু এনেকৈ উঠি কিনে ওপৰত পুৰা ভিউ ল'ব পাৰে আৰু চাৰিও পিনে চাব পাৰে তো গাইছ তো বহুত দূৰ আহিলোঁ তো গাড়ীও বহুত গৰম হৈ গ'ল মই ৰেষ্ট কৰিলোঁ মানে অলপ শৰীৰবিলাকত ঠাণ্ডা হ'ব দিলোঁ আৰু লগতে মানে গাড়ীটো ইউৰিয়াটো অলপ কম হৈ আছিলে তো এইপিনে বাল্টিটো খুলি দিলোঁ তো ইউৰিয়াটো ঢালি লওঁ আৰু এইপিনে ধুনীয়া এটা নিজৰা আছে এই চাওক পুৰা পানী বৈ আহি আছে পুৰা পাহাৰৰ ওপৰৰ পৰা তো মজাকৈ ইয়াতে গা পা ধুই কিনে লাহে লাহেকৈ আৰু গৈ থাকিম হৈ গ'ল পুৰা ইউৰিয়া ঢালা আৰু গাড়ীখনকো অলপমান চাওক চকাচক কৰি দিলোঁ মানে বহুত লেতেৰা হৈছিলে এতিয়া মামাই গা ধুব যাব এইপিনে তো ময়ো গাটো ধুই লওঁ আৰু গাছ মজাকৈ একদম গাড়ী ধুই গা পা ধুই আহিলোঁ আৰু যিহেতু দুপৰীয়া তো এইপিনে চাউল ওলাই ল'লোঁ চব বস্তু ৰেডি এতিয়া অকল বনাব লাগে আৰু খাব লাগে আৰু গাছ পুৰা ভাত চব্জি বনাই মেলি বাছ পুৰা খাব বহি গ'লোঁ আৰু ভাত চব্জি বনোৱা ভিডিঅ'নো কিমান সদায় দেখুৱাই থাকিম সেই গতিকে নেদেখুৱালোঁ আৰু আজি তো ডাইৰেক্ট এনেকৈ বনাই মেলি বাছ আমি দুয়োটাই ধুনীয়াকৈ বহি কিনে খাই আছোঁ একদম গাড়ীৰ মানে পিছফালে মানে তলত ছায়াত তো মজাকৈ খাই আছোঁ গাছ নিৰামিষ তো এনেকৈ বাছ বহি কিনে খাইছোঁ আৰু গাছ খাই বৈতো আহিলোঁ তো গৈ আছোঁ যিহেতু তো এনেকৈ গৈ আছোঁ ন গাছ তো এনেকৈ গৈ তাতে গৈ কিনে এইপিনে আহিব লাগিব এইপিনে আহিব লাগিব চব গাছ এইপিনে একদম এনেকৈ যাব আৰু একদম এনেকৈ যাব তো কিমান দূৰ ঘূৰি আহিব লাগিব এতিয়া একদম এইপিনে বহুত দূৰ ঘূৰি আহিব লাগিব একদম এইপিনে পুৰা এনেকৈ ঘূৰি আহি 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 একদম এনেকৈ গৈ এইপিনে ওলাই যাব আৰু তো এনেকৈ মানে বহুত মোটামুটি কমচে কম এইটো হ'বই চাগে 15-20 কিলোমিটাৰ ইমান দূৰ এনেকৈ গৈ কিনে ঘূৰি আহিব লাগিব খালিলে আহি গ'লোঁ একদম লুংলে আৰু গাড়ীখন এনেকৈ ৰাস্তাৰ কাষত ৰখাই দিলোঁ তো আগত আছে তিনিআলিটো তো এনেকৈ অলপ সময়তে বহি আছোঁ গাড়ীৰ ভিতৰতে আৰু এইপিনে পুৰা ধাৰাসাৰ বৰষুণ চাওকচোন একোৱে দেখি নাপায় আৰু দেখিছেনে গাইছ চাওক পাৱাৰী এই বৰষুণে চাওক ৰাস্তাৰ পানী কেনেকৈ আহি আছে আৰু এইপিনে কাষত আছে এইটো গীৰ্জাঘৰ চাওক কেনেকুৱা বৰষুণ আহি আছে গাইছ বাপৰে বাপ তামাম বৰষুণ তো ভাল লাগিছে আৰু ঠাণ্ডা আৰু মামাই পুৰা আৰাম কৰি আছে একদম মোবাইল চাই আৰু গাইছ ইপিনে পুৰা আবেলি হৈ গ'ল তো আমাৰ কাম মানে ছাকচেছ হৈ গ'ল তো অনাৰে আহিছিলে তো অনাৰ লগত কথা পাতিলোঁ তো এতিয়া বাছ লাহেকৈ ওলাই দিওঁ পুৰা একদম লংতলাইলৈকে তো তিনিআলিটো এইপিনে ডাইৰেক্ট লুংলে যাব পাৰে আৰু
এইটো ৰাস্তাৰে ৰাইট চাইডেৰে আৰু মই যিহেতু লুংটোলৈ গৈ আছোঁ মই যাব লাগিব পূৰা ডাইৰেক্ট লেফ্ট চাইডেৰে আৰু গাছ কিনি কিনে বৰষুণ দি আছে যিহেতু আৰু লুংলেৰ পৰা লুংটোলৈ যোৱা ৰাস্তা চাওক কিবা একদম চিকচিকীয়া ৰাস্তা পূৰা ফিনফিনীয়া ৰাস্তা গাছ চাওক মজা ৰাস্তা আৰু গাছ এনেকৈ মোটামুটি 15-20 কিলোমিটাৰ আহি কিনে ব্লকত ফচি গ'লোঁ টাংৰা ব্লক যিটো বৰষুণ দিছিল পূৰা বোলে লেণ্ডশ্লাইড হৈছে একদম ৰাস্তা ব্লক হৈ গৈছে তো ঢেৰ গাড়ী আগত পূৰা গাড়ী লাইন দেখিবা দেখি নাপায় মানে পূৰা কুলি পৰিছে গাছ চাওক কেনেকুৱা এইবিলাক দেখিছেনে পূৰা কুলি A few moments later. আৰু গাছ এইটো জেগাতে পূৰা লেণ্ডশ্লাইড হৈছিলে পূৰা পাহাৰ পৰা মাটি খহি পূৰা ৰাস্তা একদম ব্লক হৈ গৈছিলে তো ইয়াতে ফকলেন আছে তো ফকলেনে পূৰা ৰাস্তাটো মানে ক্লিয়াৰ কৰি দিলে আৰু তো ৰাস্তাটো ক্লিয়াৰ হোৱাৰ পিছত আমি গৈ আছোঁ এনেকৈ পূৰা ওপৰৰ পৰা মাটি খহি একদম ৰাস্তা ব্লক হৈ গৈছিলে গাছ আৰু গাছ এনেকৈ লাহে লাহেকৈ গৈ আছোঁ আৰু পূৰা একদম জেগালৈকে নাযাওঁ মানে আগলৈ গৈ ক'তো ভাল জেগা আছে টোপনি মাৰিম আৰু The next morning. গুড মৰ্ণিং আৰু জাষ্ট উঠিলোঁ শুই আৰু এইপিনে ধুনীয়াকৈ ইয়াত চাওক মজাকৈ টিংকি আছে ইয়াত পানী চানী চব আছে তো ইয়াতে ধুনীয়াকৈ মুখ হাত ধুই ল'লোঁ আৰু ৰাতি আছিলোঁ এইপিনে গেটটোত এইটো গেটটো ইয়াতে এণ্ট্ৰি কৰি মেলি কিনি বাছ ইয়াতে ৰখা দিছিলোঁ গাড়ী এতিয়া লাহেকৈ ওলাই দিওঁ টাউনলৈকে আৰু মালটো জলদি জলদি খালী কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু গাছ এনেকৈ ওলাই দিলোঁ টোপনি মাৰা জেগাৰ পৰা আৰু জলদি জলদি মালটো খালী কৰিব লাগে আৰু মোৰ মালটো বোলে টাউনৰ পৰা মানে বাহিৰতে খালী হ'ব আৰু গাছ ফাইনেলি একদম আহি গ'লোঁ মোৰ ডেষ্টিনেশ্যন আৰু ডেষ্টিনেশ্যন আহি কিনে গাড়ীখন বাছ এনেকৈ ৰখাই দিলোঁ সেয়া চাওক পূৰা একদম আনলোডিং গোডাউনত আৰু চাওক এইপিনে পূৰা কলি কলি গাছ ধুনীয়া নাজাৰা তো এতিয়া মানে চাহ খাম মানে মালিকে বোলে আমাক চাহ খুৱাব পোনপ্ৰথমে চাহটো খাই লওঁ আৰু সেয়া চাওক গাছ চাহ লৈ লৈছোঁ চাহৰ লগত এইপিনে কি কেক দিছে আৰু পিনে গাড়ী খুলি দিলোঁ ইয়াতে হ'ব খালী আৰু গাইছ সেইপিনে আমাৰ গাড়ী পূৰা খালী হৈ আছে আৰু লগতে দুপৰীয়া খোৱাৰ কাৰণে সেইপিনে পূৰা ভাতো বনাই আছোঁ আৰু গাইছ আজিৰ ভিডিঅ'টো সিমানটা সমাপ্ত কৰি দিওঁ কাৰণ কি ভিডিঅ'টো বহুত দীঘল হৈ গ'ল তো পুনৰবাৰ আপোনালোকক লগ পাইছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে তো গাইছ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ধুনীয়া এটা কমেণ্ট দি দিবা তো আজিলৈ গাইছ বাই বাই